এইটো হ'ল বাৰম্বাৰ আমাৰ খিলঞ্জীয়া মানুহ কাৰণে সদায় সেইবিলাক ইলিগেল সেটেলাৰ মিয়া মানুহ হওক বেলেগ বেলেগ জেগাৰ পৰা অহা মানুহকেইটা হওক সদায় আমাৰ খিলঞ্জীয়া মানুহ কাৰণে আমাৰ অসম কাৰ্বি আংলং সদায় এনেকুৱা যোনটো ঘটনা সেনেকুৱা হৈয়ে থাকে। আমাৰ ল'ৰা ছোৱালী এতিয়া কাৰ্বি আংলং আমি ছেফ নাই। আমি নিজৰ জেগা বুলি আমি কেনেকৈ ভাবিম যদি আমি অসমত যদি আমি কাৰ্বি আংলঙত যদি নিজৰ মানুহে যদি কোনোবা বেলেগ জেগাত বাংলাদেশী মিয়া ইলিগেল সেটেলাৰ যিখিনি কোনোবা মাৰি দিছে কোনোবা ছোৱালী কাৰণে ৰেপ কৰি দিছে এনেকুৱা বাৰম্বাৰ আমি হৈ থাকিলে আমি ইয়াতে ছেফ হ'ব নোৱাৰোঁ। সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ আসাম পুলিচ কাৰ্বি আংলং পুলিচ আমাৰ কাৰ্বি আংলং এডমিনিষ্ট্ৰেশ্যনক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি এইটো প্লেটফৰ্ম লৈ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে বাৰম্বাৰ এইটো এডিশ্যন হৈছে। সেইটো কাৰণে আমি যেতিয়ালৈকে আমি ট্ৰেডিং লাইচেঞ্চ মিয়াক যোনটো মাছ বজাৰ নহয় অনলি মাছ বজাৰ নহয় মাছ বজাৰ হওক ব্ৰইলাৰ যোনটো মুৰ্গী বিক্ৰী কৰা হওক আৰু তাৰপিছত মাছ কি কয় মাটন যোনটো ছাগলী মাংস বিক্ৰী কৰা চব মিয়া মানুহে বিক্ৰী কৰে কিন্তু সেইটো চব লাইচেঞ্চ সেইটো কেঞ্চেল হ'ব লাগিব। আৰু যিমান ডিপু এৰিয়াত যিমান ইলিগেল সেটেলাৰ আছে যিমান অসমত ইলিগেল সেটেলাৰ আছে যিমান কাৰ্বি আংলঙত ইলিগেল সেটেলাৰ আছে বাই ডিউ টাইম পৰা সিহঁতৰ কাৰণে বাই ল আমাৰ ইভেকশ্যন হ'ব লাগিব। নহ'লে মই সদায় কৈ থাকোঁ মই আৰু এবাৰ ক'ম কাৰ্বি আংলং কাৰ্বি হৈ থাকিব খিলঞ্জীয়াৰ হৈ নাথাকিব অসমীয়া আসামত অসমীয়াৰ হৈ নাথাকিব। মই এইটো অনুৰোধ কৰিছোঁ বাৰম্বাৰ মই অনুৰোধ কৰিছোঁ। আৰু ভৱিষ্যত কালত যদি আমাৰ যোনটো ডিমাণ্ড ফুলফিল নকৰে আমি আজি আমি পিচ কৈ আমি আছোঁ কিন্তু ভৱিষ্যত এইটো পিচ আমি মেইনটেইন কৰিব নোৱাৰিম। আজি কেছ চাইলেণ্ট হ'ব পাৰে কিন্তু মানে বেলেগ জেগাত কাৰ্বি আংলঙত কোনোবা ল'ৰা ছোৱালী যদি কিবা এনেকুৱা যদি এইটো চলিউশ্যন আগত যদি কিবা কিবি হৈ যায় সেইটো এডমিনিষ্ট্ৰেশ্যনে দায় ল'ব লাগিব বুলি মই সেইটো মিডিয়াত মই জনাই দিছোঁ আপোনাক। ৰেলীটো মেইন উদ্দেশ্যটো হ'ল আপোনালোকে দেখাইছে যে although 163 BNS has been already imposed কৰা হৈ গ'ল তথাপিও আমি ইয়াত লিখা আছে বেনাৰতো যে পিচ ৰেলী বুলি লিখা আছে। পিচ ৰেলী তাৰমানে আমি পিচফুলি কাৰ্বি আংলং যোনটো আনফৰ্চুনেট চিটুৱেশ্যন হৈছে এইটো পিচফুলি আমি চল্ভ কৰিব বিচাৰিছোঁ। থ্ৰু দিছ প্লেটফৰ্ম আমি চৰকাৰক ৰিইটাৰেট আমি ক'ব বিচাৰিছোঁ যে ট্ৰেডিং লাইচেঞ্চ কেঞ্চেল কৰাটো যোনটো হৈছে ইয়াত ইনকুৱাৰী হ'ব। ইয়াত ইনকুৱাৰী কৰাৰ পাছত যিমান ইয়াত আছে ইয়াত চব কেঞ্চেল কৰিব লাগিব। আৰু যোনটো ইলিগেল সেটেলাৰ আছে বাহিৰৰ পৰা অহা ষ্টাৰ্টিং ফ্ৰম বাংলাদেশী বাহিৰৰ পৰা ইলিগেল ৱাটাৰ যিমান আছে ইয়াত চব কেঞ্চেল কৰিব লাগে বুলি আজি আমি চেণ্ট্ৰেল কমিটি হৈ ডিফু ৰিজনেল কমিটি নেতৃত্বত লৈ এইটো ৰেলীটো আমি পাৰ্টিচিপেট কৰিছোঁ। আৰু আমি আশা কৰোঁ যে আমাৰ ডিমাণ্ডটো এইটো ফুলফিল হ'ব বুলি আমি আশা কৰিছোঁ। নহ'লে আমি ইন আ ডেজ টু কাম উই উইল হেভ টু গ' ফৰ আনাডাৰ অপশ্যন। এতিয়া ইনকুৱাৰী হ'ব ইহঁতৰো এটা প্ৰচিডিউৰ আছে এইটো ইনকুৱাৰী হোৱাৰ পাছত ইহঁতে কেঞ্চেল কৰিব বুলি কিন্তু চৰকাৰ আপোনালোকে জানে কি ঠিক। সেইটো কাৰণে হিয়াৰ টু ৰিইটাৰেট তেওঁলোকক আকৌ আমি ৰিমাইণ্ডাৰ কৰিব বিচাৰিছোঁ যে আমি চুপচাপ নাথাকোঁ যেতিয়ালৈকে আৰ ডিমাণ্ড আৰ ফুলফিল। এনেকুৱাটো নাই কাৰণ ইহঁতৰ অফিচিয়েল প্ৰচিডিউৰ কিমান টাইম লাগিব এইটো আমি এটা বস্তু ভাবিব লাগে। আমি ইহঁতৰ প্ৰচিডিউৰ আমি উই আৰ দেয়াৰ ফৰ দেম এইটো আমি মদত কৰিম উইল কোঅপাৰেট উইথ দেম পিচফুলি। কিন্তু আমাৰ ডিমাণ্ডটো ফুলফিল হ'ব লাগে। উই হেভ অলৰেডি ছাবমিটেড আ মেমৰেণ্ডাম। সেইটো কাৰণে ৰেলীটো মেনশ্যন কৰিছে পিচফুল ৰেলী বুলি। আপোনালোকে জানেই কেইদিনমান আগতে ডিফু চহৰত আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ এজন মেম্বাৰ তেখেতক মানে দাও দি আঘাত কৰিলে। সেই বিষয় লৈ আমি আজি এটা প্ৰটেষ্ট ৰেলী আয়োজন কৰা হৈছে এইটো ডিফু ৰিজনেল কমিটিৰ দ্বাৰা। আৰু আমাৰ দাবী হ'ল যে যিমান ইয়াত বাহিৰৰ পৰা অহা মানে ডাউটফুল চিটিজেনছকেইটা যোনটো কাৰ্বি আংলঙৰ নহয় সিহঁতক মানে ট্ৰেডিং লাইচেঞ্চটো মানে কাটিব লাগিব। আৰু যোনটো ইয়াত বহি আছে বাহিৰৰ পৰা সিহঁতক মানে আমি এতিয়া মৰমৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে ভালে নিজৰ ঘৰ গুচি যাওক। অন্যথা অহা দিনবোৰত আমাৰ মাজতে অলপ ভুল ভাৱনা হৈ থাকিব।